প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? উত্তৰ পতালপুৰী। প্ৰথম অসমীয়া শিশু উপন্যাস পতালপুৰীৰ ৰচক কোন? উত্তৰ হৰগোবিন্দ শৰ্মা। কোনজন অসমীয়া কবিক ভাঙনি কোঁৱৰ নামেৰে জনা যায়? উত্তৰ আনন্দচন্দ্ৰ আগৰৱালা। বকুল বনৰ কবি হিচাপে খ্যাত অসমীয়া কবিগৰাকীৰ নাম কি? উত্তৰ আনন্দচন্দ্ৰ বৰুৱা। প্ৰথম অসমীয়া আধুনিক নাট ৰামনৱমী কোনে ৰচনা কৰিছিল? উত্তৰ গুণাভিৰাম বৰুৱা। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম সাহিত্যিকগৰাকী কোন? উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়া। জোনাকী আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ আধালেখা দস্তাবেজ। বাঁহী আলোচনীখন কিমান চনত প্ৰকাশ হৈছিল? উত্তৰ 1909 চনত। দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰটো ক'ত আছে? উত্তৰ গুৱাহাটী। দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী। সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? উত্তৰ প্ৰতিমা বৰুৱা পাণ্ডে। কিমান চনত প্ৰতিমা বৰুৱা পাণ্ডে সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ 1988 চনত।